Hey guys, welcome to my channel Bono Vlogs. So guys, আজি আমি গৈছো কচুবাৰী তাতে মানে গৰখীয়া সভা মহোৎসৱ হৈছে বহুত ডাঙৰ কৈ তাতে মানে কচুবাৰী মানে গোপাল পূজা বুলি কয় বহুতে আৰু তাতে মানে বহুত ধুনীয়াকৈ উদযাপন কৰা হয় ডাঙৰ কৈ মানে আজি ৰাতি গৈছো তাতে তো সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তাতে গ'লে মানে নিজৰ মনৰ কামনা পূৰণ হয় বুলি কয় আৰু বহুতে মানে তাতে গৈ কিনে ঠকি এনেকৈ মানে সেৱা জনায় আৰু প্ৰভু ঈশ্বৰৰ ওচৰত তো আজি সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম কচুবাৰী তাতে গোপাল পূজা গৰখীয়া সভা মহোৎসৱ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি আমি পাই গ'লো আহি গৰখীয়া সভা মহোৎসৱে চাওক কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে মেইন গেট পেণ্ডেলটো তো আমি ভিতৰতে সোমাই আহিছোঁ এতিয়া চাওক ভিতৰত মানে ইমান এটা মানুহ নাই কিন্তু তাৰে মানে মেইন গেটৰ ভিতৰত বহুত মানুহ আছে তাতে গৈ কিনে সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব প্লিজ ফাইনেলি আমি আহি পাই গ'লো গৰখীয়া সভা মহোৎসৱ কচুবাৰীত তো চাওক মোৰ দোস্তি লগ পাই গ'লো তো এতিয়া আমি দুইজনে ঘূৰিম তো আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম মানে ইয়াতে একো শুনা নাপায় কাৰণ মানে এইফালে মঞ্চত ছিংগাৰ আছে তো সকলোবোৰ দেখাইছোঁ চাওক মানে গোপাল পূজা মানে সোমোৱা মানে গেটত চাওক কিমান মানুহ একদম জাম লাগি গৈছে তো ৰাতিৰ পৰিৱেশ তো ৰাতি এনেও মানে বহুত মানুহ হয় চাওক কিমান মানুহ তো আৰু ইয়াৰ মানে ডিজাইনটো চাওকচোন কি ধুনীয়া লগা হৈছে মানে লাইটেদি পূৰা একদম ফকাচিং প্ৰথমতে আপোনালোকে চাওক কি ধুনীয়া মানে পানী ওপৰৰ পৰা পৰি আছে এইটো নিজৰ দৰে তো বহুত ইয়াতে মানে চোৱাতে ব্যস্ত চাওক ফটো উঠি আছে বহুত ধুনীয়া আৰু তো মই সকলোবোৰ দেখাই আছোঁ চাওক পানীটো ওপৰৰ পৰা গৈ কিনে পৰি আছে বহুত ধুনীয়া লগা হৈছে এইটো পৰিৱেশ চাওক কি ধুনীয়া তো গাইজ চাওক কি ধুনীয়াকৈ লিখি দিয়া হৈছে চাওক ওপৰৰ পৰা আগৰ পৰা বঢ়িয়া ধুনীয়া কৰি দি আছে আৰু তো গাইজ চাওক কি ধুনীয়াকৈ মানে ইয়াতে ডিজাইন কৰি দিয়া আছে এইখন মানে সভাৰ মানে মেইন বৈশিষ্ট্যকেইটা এয়া চাওক 523 সংখ্যক গৰখীয়া সভা মহোৎসৱ ধুনীয়াকৈ আখেৰে আঁত কৰি দিয়া হৈছে বহুত ধুনীয়া লাগিছে আৰু ডাঙৰকৈ তলত আদৰিছো আছে উৎসৱ তাৰপিছত এয়া চাওক কি ধুনীয়াকৈ মানে দি আছে আৰু তাৰপিছত এয়া চাওক কি ধুনীয়া মাছ লৈ ইয়াতে এৰি দিছে চাওক তাৰপিছত ডাঙৰকৈ মানে আদৰিছোটো দেখাই আছে ইয়াতে মানে পূৰা ফ'কাছ নহয় ফোনত তো এইটো চাওক কি ধুনীয়া মানে মাছ এয়া এৰি দিছে বহুত আধাৰ দিয়া আছে ইয়াতে বহুত ধুনীয়াকৈ তো এইবিলাক মানুহ মানে চোৱাত পূৰা বিজি আৰু এইখন মানে ভাল লাগে এইখিনি প্ৰথম আপোনালোকে আহিলে এইখন দেখা পাব কি ধুনীয়া লাগিছে আৰু পিছত এয়া চাওক মানে বহুত ভাল লাগিছে এয়া চাওক কি তেখেতে পূৰা একদম মনোযোগেৰে চাই আছে তো কেনে লাগিছে চাই কিনে ভাল লাগিছে নে আপুনি মোৰ ভিডিঅ' চাই নেকি ফ্ৰেণ্ডছ এয়া চাওক মোৰ মানে ভিডিঅ' চোৱা মানে ছাবস্ক্ৰাইবাৰ লগ পাই গ'লো বহুত ভাল লাগিল এনেকুৱা সময়ত বহুত ভাল লাগে চাওক পোনপ্ৰথমতে সোমাওঁতে ইমান মানুহ আছে ৰাতি পৰিৱেশটো সকলোৱে সভা চাবলৈ আহিছে তো মই সকলোবোৰ দেখাই আছোঁ তাৰপিছত আকৌ ইফালে আছে মানে ষ্টেজ আছে ষ্টেজত মানে ছিংগাৰ আছে সেইকাৰণে হাল্লা হৈছে বহুত তো গৈ আছোঁ ভিতৰতো যাম মন্দিৰটোত চাওক মহাপ্ৰভু গোপাল আৰু জগন্নাথ মানে সত্ৰ চাওক বহুত ধুনীয়া মন্দিৰ হয় এইটো ডাঙৰ বহুতে মানে ইয়াতে আহে আৰু ইয়াতে আহি কিনে মানে মনৰ কামনা পূৰণ হয় বুলি কয় তো গাইছে চাওক আমি মন্দিৰৰ মানে ভিতৰত গৈ আছোঁ ইয়াতে মানে কি আছে কেনেকুৱা ধৰণৰ সকলোবোৰ দেখাই আছোঁ তো ইয়াতে মানে সেৱা কৰিব পাৰে আপোনালোকে ঠগি আনিলে মানে দিব পাৰে তো ইয়াতে মানে সেৱা কৰিলে বা ঠগি দিলে আপোনালোকৰ মনৰ কামনা পূৰণ হয় বুলি কয় বহুতে তো চাওক ইয়াতে ডিজাইন কৰাই দি আছে বহুত ধুনীয়া আৰু এটা বস্তু চাই চাওক মন্দিৰৰ কাষত গৰখীয়া সভা মহোৎসৱ বুলি বহুত ডাঙৰকৈ ডিজাইন কৰি দিয়া হৈছে বহুত ধুনীয়া দেখি গৈছে ইয়াতে মানে এনেকৈ দিয়াৰ কাৰণে তো বহুত ভাল লাগে আৰু এনেকুৱা সভাত আহিলে তো চাওক গৰখীয়া সভা মহোৎসৱ তো এয়া চাওক কি ধুনীয়াকৈ মানে ডিজাইন কৰি দিয়া হৈছে মানে ইয়াতে ফটো উঠাৰ সকলোবোৰ মানে বিজি আছে তো সেইফালে আছে মই সকলোবোৰ দেখাই আছোঁ আপোনালোকক মানে এইখন মানে সভা বহুত ডাঙৰ হয় আপোনালোকক মানে এইটো মানে এনেকৈ সৰু এটা শ্বট মানে ইউটিউবৰ ভিডিঅ'ত মানে দেখুওৱাটো সহজ নহয় আৰু ইয়াৰ মহত্ব বহুত আছে তো মই যিখিনি বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ মই এতিয়া মন্দিৰটোৰ ভিতৰত সোমাই আহিলোঁ মন্দিৰটোৰ ভিতৰত এয়া চাওক বহুত ধুনীয়াকৈ চাফা মানে ইয়াতে সেৱা কৰি আছে তো এইটো এটা থাপনা আছে তাৰপিছত ইয়াতে এখন থাপনা আছে তাৰপিছত ইয়াৰ পৰা মানে আগত 3টা মন্দিৰ আছে সেই 3টা মেইন মন্দিৰ তাতে সেৱা জনাই আছে বহুত জনাই এয়া চাওক কি ধুনীয়া তো ইয়াতে মানে সেৱা কৰিব পাৰে আপোনালোকে আহিলে তো আহিব সেৱা কৰিব তো আগতো আছে মন্দিৰ তো গাইছে চাওক বাণিজ্যমেলাত সোমাই আহিছোঁ আমি তো আপোনালোকক সকলোবোৰ দেখাম বহুত মানুহ আছে চাওক কি ধুনীয়া গেট মানে এইখনে মানে গেট তো ইয়াৰ পৰা মানে বাণিজ্য মেলা ষ্টাৰ্ট হ'ব আৰু এইখন গেট পাৰ হৈ কিনে চাওক কিমান মানুহ তো কি দেখাম আৰু মানে এভেইলেবল সকলোবোৰ বস্তু মানে দেখাব লগা একো বস্তুৱে নাই কিন্তু সকলোবোৰ বস্তু আছে কিমান দেখা
তো গাইছে চাওক ইয়াতে আমি সোমাই আহিছোঁ বাণিজ্য মেলা। তো ইয়াতে চাওক এইটো কি ধুনীয়াকৈ গেট দিয়া আছে। তাৰপিছতে চাওক কিমান মানুহ, তো বহুত ভিৰ আছে। তো মই সকলোবোৰ দেখাইছোঁ। ইতিমধ্যে আমি বাণিজ্য মেলাত সোমাই আহিলোঁ ভিতৰলৈ। চাওক না বহুত মানুহ আছে ইয়াতে, মানে আপোনালোকে কি লাগে সকলোবোৰ মানে পোৱা যায়, পিন্ধনৰ পৰা চাওক খোৱাৰ পৰা। তো কি লাগে আপোনালোকে ইয়াতে আহক, আপোনালোকে লৈ কিনে গুচি যাব পাৰিব। তো বিক্ৰেতাই বিক্ৰী কৰাই আছে আৰু ক্ৰেতাই কিনি আছে। তো সকলোবোৰ দেখাই আছোঁ মই যিমান পাৰোঁ। চাওক মণিহাৰী দোকানী, আপোনালোকে কেনেকুৱা ধৰণৰ সোণা লাগে সকলোবোৰ পাব। চাওক কি ধুনীয়া ধুনীয়া। তো বিক্ৰী কেনে হৈছে? আৰু মোটামুটি আজিতো লাষ্ট নহয় ন? আজি লাষ্ট নহয়, কালি আছে। কালি আছে। এনে ভালেনে? আপোনালোকে ক'ৰ পৰা আহিছে নে? ধুবুৰীৰ পৰা আহিছে। ধুবুৰীৰ পৰা আহিছে। তো বিক্ৰী বাৰ্তা ভাল? বিক্ৰী বাৰ্তা হোৱা নাই, যোৱা বছৰ নিচিনা এইবছৰ হোৱা নাই। এইবছৰ মানে অলপ মানুহটো কম দেখা পোৱা গৈছে। আজি আৰু হৈছে চানডে আজি। ঠিক আছে। তো আপোনালোকে ইয়াতে চাওক চেণ্ডেলৰ পৰা মণিহাৰীৰ পৰা আপোনালোকে কি লাগে বিভিন্ন ধৰণৰ বস্তু পাব, খোৱা বস্তুৰ পৰা আপোনালোকে পিন্ধালৈকে সকলোবোৰ। তো গাইছ ইফালে আপোনালোকে খেলা ধূলা কৰিব পাৰে সৰু ছোৱালীৰ লগতে আপোনালোকেও। তো চাওক কি ধুনীয়া ধুনীয়া। তো এয়া চাওক আইচক্ৰীমো আছে ঠাণ্ডাত, ইমান ঠাণ্ডাত। তো আমি এতিয়া খাই লওঁ দুটা, বহুত ভোক লাগি আছে। তো দাদা কিমান এইবিলাক? নাম্বাৰ 1 আইচক্ৰীম খাই লওঁ দুজনে আছিলোঁ আমি। আকৌ ইফালে আৰু চাওক আপোনালোকে খেলা ধূলা কৰা বহুত বস্তু আছে ইয়াতে। জাম্পিং এটা আমাৰ কাৰণে নহয়, সৰু ছোৱালী বাচ্ছাৰ কাৰণে। তো এইটো চাওক চেৰকি আছে। তো মই উঠিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ ফ্ৰেণ্ড যদি নুঠে বোলে, সেইকাৰণে নুঠো দক। চাওক পূৰা হাল্লা কৰিছে উঠাবিলাকে। তো এইটো চাওক আৰু এটা চেৰকিৰ দৰে, এইটো সৰু বাচ্ছাৰ কাৰণে হয়। তো বহুত খেলা ধূলা বস্তু আছে ইয়াতে বিভিন্ন ধৰণৰ। তো লৈ আহিছে চাওক আপোনালোকে হাতত মাৰিব পাৰে। তাৰপিছত এইফালে আছে মেচিনে মানে টেটু বনাব পাৰে। তো ইয়াতে লাইফ লাইন গেৰাণ্টি আছে। লাইফ লাইন গেৰাণ্টিৰ লগত আপোনালোকে ইয়াতে টেটু বনাওক যদি আপোনালোকৰ চখ আছে। তো আমি নবনাওঁ আৰু ইয়াতে হাতত মাৰিব পাৰে আপোনালোকে। ল'ম গোপাল পূজাত আহিলোঁ, তো এযোৰ মানে চেণ্ডেলকে লওঁ বুলি ভাবিছোঁ। তো ইয়াতে মানে চেণ্ডেল চাই আছোঁ, কোনযোৰ ভাল লাগে লওঁ আৰু। এযোৰ ভাল চাই চেণ্ডেল দেখাই দিয়াচোন। আনহাতে এইফালে ষ্টেজত নলাপাৰা আপিকো গানটো গাই কিনে জনপ্ৰিয়তা লাভ কৰা ডাঙৰীয়া তপন ৰাভাদেৱে ইয়াতে ষ্টেজত গান পৰিৱেশন কৰি আছে। আকৌ এইফালে মানুহ চাওক, দেখা দিয়ক চাওক মানুহ পুৰা ফুল হৈ আছে ইয়াতে। কাৰণে অকণমান জিলাপি লৈ যাওঁ, মিঠাই লৈ যাওঁ ঘৰৰ কাৰণে। তো এটা বহুত পূজা চালোঁ, মানে মানুহ সকলোবোৰ শেষ হৈ গ'লে চাওক। ষ্টেজ ফুল আছিল কিন্তু খালী হৈ গ'ল চব। বহুত পূজা চালোঁ, ভাগৰ লাগি গ'ল। চাওক আমি পূৰা পূজা চালোঁ, 2টা বজালৈকে চালোঁ। তাৰপিছত 2টা বজাত এনেকুৱা পৰিৱেশ। তো সেইফালে মানুহ আছে কিন্তু ইফালে ইমান এটা নাই। চাওক গেট বন্ধ কৰি দিলে পূজাৰ। বহুত পূজা চালোঁ, তো বহুত ভাল লাগিল আহি কিনে। বহুতে মানুহ হৈছিল কিন্তু এতিয়া মানে চব শেষ হৈ গ'ল। আমি আহি আছোঁ এতিয়া 2টা বজাত ঘৰত। তো আজিলৈ ভিডিঅ'টো মানে যদি এই ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো হ'ব দিয়ক আজিলৈ, বাই বাই।